ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সার্ভেল ব্লগ। গাঁৱৰ আজি তিনিদিনীয়া আমি এখন পশ্চিম লালমাটি যুৱ সংযোগৰ অধীনত সৰু প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যোৱা 11/3/2022 তাৰিখৰ শুক্ৰবাৰৰ দিনা আবেলিৰ পৰা আজি ছানডে 13 তাৰিখ আজিলৈকে আজি আমি আবেলি সন্ধিয়াত ফাইনেল খেলখন অনুষ্ঠিত হৈ গৈছে। হয়তো আপোনালোকে এই যে মই নিজে মানে বহুত পৰিশ্ৰম কৰিব লগা হৈছে, সেইকাৰণে মই মানে ভিডিঅ'খন ৰাতিত বনাব লগা হৈছে। আগৰ ভিডিঅ'বোৰ আছে, এইবিলাক আপোনালোকক দেখাম। তাৰ লাষ্টত মই এইখিনি কৈ দিম। হয়তো আমি অইন বছৰৰ দৰে এইবেলিও খেলাখন পাতিছোঁ। আমি যিহেতু অইন বছৰৰ দৰে এইবাৰ অলপ উন্নত কৰিছোঁ। 2এজন মানুহক আমি চিঠি দিছোঁ, আমন্ত্ৰিত ব্যক্তিসকলক মাতিছিলোঁ, আমন্ত্ৰিত কৰিছে। তেখেতে আমাক ধন কৰিলেও আগবঢ়াইছে, মানে সহায় সহযোগিতা পূৰা আমি একান্তভাৱে কামনা কৰিছিলোঁ। তেখেতে আমাক সহায় সহযোগিতা দিছে। এতিয়া চাওক, মোৰ ভিডিঅ'ৰ মাজখানত আছে সৰু সৰু কণমানি ল'ৰা ছোৱালী, বছৰেকীয়া এনুৱেল এক্সাম শেষ হৈছে। তাৰ বাবে আমাক হয়তো ইয়াত আৰু বহুত যুৱক আছে, তেখেতসকলক কৈছেনে নাই মোক কোৱা। তেখেতসকলক অনুৰোধ মৰ্মে মই খেলখন অনুষ্ঠিত কৰিছিলোঁ। লগতে মোৰ ৰোহান খান, প্ৰিয় ইউটিউবাৰ, আৰু মোৰ একদম ঘনিষ্ঠ বন্ধু ৰেজাউল কৰিম, তেখেতৰ সহযোগত আমি খেলখন ইমান দিনে অনুষ্ঠিত কৰিছিলোঁ। হয়তো আগতে আমি কাকো চিঠি দিয়া নাছিলোঁ, কাকো জনাও নাছিলোঁ। এইবাৰ আমি চিঠি দিম, আমন্ত্ৰিত ব্যক্তি আছিলোঁ। ফাইনেল খেলত অতি সুসজ্জিত আৰু বঢ়িয়াকৈ ভালকৈ চলিছে। আপোনালোকে যোৱা আৰু আশীৰ্বাদ কৰিব, যাতে ইয়াতকৈ আমি অনাগত দিনত ভালকৈ আৰু কৰিব পাৰোঁ। ধৰক আমাৰ মাজত ৰেজাউল কৰিম আছে, তেখেতৰ দুয়োখন আমি ভাষ্য লওক। তেখেতে কি ক'ব, আমি ইমান দিন আমি পৰিশ্ৰম কৰি আপুনি খেলাখন চলাৰ বহুত ভাল লাগিছে আমাৰ। আমি এতিয়া খেলৰ সুযোগ সেনেকৈ নাপাওঁ। আজি আমাৰ সৰু ভাইটিসকলে এটা খেল অনুষ্ঠিত কৰিছিল, তাত আমি আহি খেলা চলাইছোঁ। এম্পায়ারে কোনো ইশারা দেখা যায়নি। এম্পায়ার সুন্দরভাবে ইশারা করেছেন হোয়াইটের, তাই এই বলটি হোয়াইট হয়ে গেল। বল চলে গেছে সুন্দর করে, আর আউট হয়ে গেলেন একটি প্লেয়ার। রান হয়েছে 47, উইকেট গেছেন 2টি। বলার বড়িয়া এই ফুটে ভালো জিতে বল নাই পয়সা নাই এবারকার বলে ব্যাটে সংযোগ হয়নি, যদি এম্পায়ার কোনো ইশারা দেখা যায় নাই, তাই হোয়াইট নো। কিভাবে সুন্দর করে সর্বমোট আউটের সংখ্যা হলো 4, ওভারের সংখ্যা হলো 5। আমার দেখ করো আরম্ভ করতে চলেছি আমরা অন্তিম ওভার, অর্থাৎ 6 নম্বর ওভার। এই ইতিমধ্যে ঘোষণা করছি সর্বমোট রানের সংখ্যা হচ্ছে 55, উইকেট গেছেন 5টা, ওভার গেছেন 5টা। এবার আমরা লাস্ট ওভারের খেলা আরম্ভ করতে চলেছি রাজি।
করতে পারেনি, অর্থাৎ কোনো রানও হয়নি। এম্পায়ার সারা ওয়াইড আর 2 রান। আমাদের টার্গেট হবে 59। মনের ভালো আছেন? অঞ্চলের বড় বড় ভাইটিসকলে যখন খেলা অনুষ্ঠিত করেছিল সেই খেলখন উপভোগ কৰিলো আৰু বহুত ভাল লাগিল যে আমি প্ৰগ্ৰেছিভ মাইণ্ডত আছো, উদ্যোগী মনোভাৱত আছো। মই ডাঙৰকৈ পাতা নাই যদিও তোমালোকৰ সাধ্য সামৰ্থ্যৰ যিখিনি পাতিছা সেইখিনি কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ভৱিষ্যতলৈ তোমালোকে খেল ধেমালিত অলপ অগ্ৰগামী হবা। খেল জীৱনৰ এটা ডাঙৰ সম্পদ, কিছুমান উপলব্ধি কৰিব পাৰে, কিছুমানে নোৱাৰে। তোমালোকৰ অশেষ চেষ্টাত যিখন খেল অনুষ্ঠিত হৈছিল সেই খেলখন খুব ভাল লাগিছিল আৰু ভৱিষ্যতলৈ তোমালোকে ইয়াত চাই ভালকে কমিটি বনাই ডাঙৰ খেল পাতিবা বুলি আশা কৰিলো আৰু এইখিনিতে মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। আজ্ঞান হিসাবে দুজন আমি আমন্ত্রিত ব্যক্তি অভিযান মাতিছিল আম্পায়ার কৰিবলৈ। তেখেত দুজনক আমি এখন সৰু বা স্মাৰ্ট কৰিবলৈ আমি এখন সম্বৰ্ধনা জনাম। তেখেতক আমি এখন স্মাৰ্ট জেলেৰে সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব এইখন খেলাৰ উদ্যোক্তা ৰহান খান। তেখেতক অনুৰোধ জনাইছো সম্বৰ্ধনা জনাবলৈ। আমাৰ দ্বিতীয়খন আম্পায়াৰ আছিল শাহানুৰ ইছলাম সাহেব, তেখেত আমাৰ মাজত উপস্থিত নাই। যুৱমণ্ডল সৌজনৰ উদ্যোগৰ সৰু প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম উদ্যোক্তা বছৰেকীয়া পৰীক্ষা শেষ হৈ যোৱাৰ পিছত আমাৰ অঞ্চলৰ নাছিৰুল ইছলাম, জাহাংগীৰ আলম, রবিউল আলম, মনিরুল ইসলাম আৰু দুজন মিজানুর রহমান, মাহির হুসেন আৰু মেন আছিল আমাৰ রোহান খান, রোহান মিউজিক অফিচিয়াল ওনার। তেখেতৰ নেতৃত্বত এই খেলখন অনুষ্ঠিত হৈছিল। পিছত আমি সহযোগী কৰিছো। তেখেতক আমি এখন স্মাৰ্ট জেল কৰি মেলি
আমি তেখেতক জাহাঙ্গীর আলম, রোহান মিউজিক অফিসিয়ালৰ এক্টর জাহাঙ্গীর আলম মিস পুষ্পা তেখেতক 2000 কবলৈ আমি অনুৰোধ জনাইছো। খেলা এটা শরীরের পক্ষে ভালো, শিক্ষার পক্ষে ভালো। ঘর শহরে থাকে, আমি বেলেগ ধান্দা যায় খেলাধুলা চালি, সেখানে ভাবলো যে এটা খেলা পাতি দিই নাকি। ধন্যবাদ রোহান খান। আজি বিশেষ আকর্ষণীয় আমার যেহেতু আমার মাজত এখন প্রাইজ আছে, সেকেন্ড দ্বিতীয়খন প্রাইজ, এইখিনি লৈ আমি এখন জাস্ট এনজয় মোমেন্ট কৰিম অলপ সময়। কিন্তু তাৰ আগতে আজিৰ এই নৱপ্ৰজন্মৰ বাবে আমাৰ যিহেতু এখন গুড ষ্টুডেণ্ট ইয়াৰ মাজত উপস্থিত আছে, তেখেতক আৰু খেলপ্ৰেমী ক্ৰিকেটপ্ৰেমী বিগ ফ্যান অফ ক্রিকেট, তেখেতক আমি এই খেল ধেমালিৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। তেখেত হ'ল আমাৰ সন্মানীয় রেজাউল করিম, তেখেতক আমি অনুৰোধ জনাইছো দুআষাৰ ক'বলৈ। ধন্যবাদ সর্বশেষে ইয়াতে আমার দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। আৰু ধন্যবাদ আমাৰ লালমাটিৰ যিসকলে এই খেলটো অনুষ্ঠিত কৰিছে। আচলতে খেলা-ধূলা কৰিব লাগে, খেলা-ধূলা শিক্ষাৰ এটা অংগ। আমি যিমান ডেভেলপ হৈ আছে সিমান আমাৰ একফালে উপকাৰ হৈ আছে আৰু একফালে অপকাৰ হৈ আছে। আমি যিটো শাৰীৰিক খেল, সেইটো খেল আমি খেলা নাই, আমি মোবাইলত টাইম পাছ কৰি আছো, বেলেগ কিবা কিবি কৰি আছো, সেইটোৰ দ্বাৰা আমাৰ বহুত অপকাৰ হৈ আছে। সেয়েহে আমি যিমান নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে সেইসকলক অনুৰোধ জনাও, তেওঁলোকে যাতে যিবিলাক খেলা-ধূলা আছে সেইবোৰ কৰে। ধন্যবাদ। তেখেতৰ ক্ৰিকেটৰ বিষয়ে এখন ডাইলগ ক'বলৈ কোৱা হয়। পুষ্পৰাজ সালা জিতেগা ইনশাআল্লাহ। ভোটা বিতৰণী সভাত উপস্থিত থাকিব পৰা নাই, সেইকাৰণে আমি তেখেতৰ এখন এতিয়া আমি পাইছো, তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰেজাউল কৰিমে। তেখেতক আমি অনুৰোধ জনাইছো সম্বৰ্ধনা জনাবলৈ। আৰু এই খেল ধেমালিৰ বিষয়ে দুই আষাৰ ক'বলৈ অনুৰোধ জনাইছো। আমি পশ্চিম লালমটিৰ উদীয়মান যুৱকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এইবেলি যেনেদৰে সুসজ্জিতভাৱে খেলখন পৰিচালনা কৰিছে, নেক্সট সময়ত যাতে ইয়াতকৈ ভালকৈ খেল পৰিচালনা কৰিব পাৰে, তাৰ কাৰণে আহ্বান ৰাখি মই মোৰ সৰু চুটি বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ জাহিদুল ইছলাম দাদাক। আপোনালোকেও দোয়া কৰিব যাতে ইয়াৰ পিছত আমি ইয়াতকৈ উন্নত ধৰণৰ খেল আমি অনুষ্ঠিত কৰিব। এইখিনি ধন্যবাদ। আমার সিঙ্গার রোহান খান। খেলখন হৈ যোৱাত যেহেতু আমি প্ৰাইজটো আমি ফাৰ্ষ্ট প্ৰাইজটো পোৱা নাই, দ্বিতীয় প্ৰাইজ পাইছোঁ। দ্বিতীয় প্ৰাইজ আমি এখন ব্ৰইলাৰ দিছিলোঁ, ফাৰ্ষ্ট প্ৰাইজো ব্ৰইলাৰে আছিল। আমাৰ সিঙ্গার ভাড়া করে আসছো তো, আমার 500 টাকা দিচ্ছে। ইংরাজি এটা কয় হলো স্থূলপূর্তি। পাগল লাগে গেছে ডান্স করতে করতে। আয়ো আয়ো ঝুলে চালালা। আহো কই যে ঘড়ি করা আমন্ত্রণ করা।
খাওয়া দাওয়া কিরম হলো? ভালো হয়েছে। নাইস। থ্যাংক ইউ।